বানেকৰকা ঢকুৱাখনাত কৃষকৰ মাজত হাঁহি মুগা পালনেৰে হাঁহি বিৰিঙিছে কৃষকৰ মুখত। ঢকুৱাখনাৰ এজন যুৱকৰ মুগা পালনৰ অনন্য নিদৰ্শন। 40টা পৰিয়ালক যোগান ধৰিলে জাৰুৱা মুগাৰ সঁচ। অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, গৌৰৱৰ বাহক মুগা শিল্প। অসমৰ মুগাই সমগ্ৰ বিশ্বতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়। সোণালী সূতা বুলি ক'লেই মনলৈ আহে অসমৰ মুগা শিল্পৰ কথা। এই মুগা শিল্পৰ ক্ষেত্ৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ আছে এক সুকীয়া পৰিচয়। খেতি বাতি সামৰি ঢকুৱাখনাৰ প্ৰায় সংখ্যক কৃষক জড়িত হৈ পৰে মুগা পালনত। এই মুগা শিল্পৰ উত্তৰণৰ ক্ষেত্ৰত ঢকুৱাখনাৰ এজন শিক্ষিত যুৱ মুগা পালকৰ নিৰলস প্ৰচেষ্টা। ঢকুৱাখনা বান্দগাঁৱৰ শিক্ষিত যুৱক ঋতুৰাজ ফুকনে পিতৃৰ সহায়ত চলাই গৈছে মুগা পালন। ৰেচম বিভাগৰ সহায় সহযোগিতা অবিহনে নিজা প্ৰচেষ্টাৰে চলাই গৈছে মুগা পালন। বছৰৰ প্ৰতিটো সময়তে মুগা পালনৰ লগত জড়িত হৈ আৰ্থিকভাৱে স্বাৱলম্বী হৈছে ঢকুৱাখনাৰ এইজন যুৱক। মই জন্মগতৰ পৰা মুগাৰ লগত জড়িত। মোৰ ককা দেউতাই মুগাৰ লগত জড়িত আছিলে। মোৰ দেউতাই জড়িত, বৰ্তমান দেউতাও জড়িত আছে, আৰু সেই পৰম্পৰা ৰক্ষা কৰি ময়ো এতিয়া মুগাৰ লগত জড়িত হৈ আছোঁ। মই সফল বুলিয়ে ক'ব পাৰি। আজি ইমানকেইজন গ্ৰাহকক যে মই দিব পাৰিছোঁ মুগা, মই তাক লৈ মই অত্যন্ত সুখী। উৎপাদিত মুগাৰ লেটাৰ পৰা ঋতুৰাজ ফুকনে ঘৰতে স্থাপন কৰিছে ক্ষুদ্ৰ বয়ন উদ্যোগ। বিভিন্ন থলুৱা মুগাৰ সাজ প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে অঞ্চলটোৰ বহু লোকক বাট দেখুৱাইছে কৰ্মসংস্থাপনৰ। ঋতুৰাজে উৎপাদন কৰা খাটি মুগাৰ পৰম্পৰাগত বস্ত্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ইংলেণ্ড, আমেৰিকাতো বিশেষভাৱে লাভ কৰিছে সমাদৰ। এতিয়া ঋতুৰাজ ফুকন বহুতৰ বাবে হৈ পৰিছে আদৰ্শ। ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰাৰ ৰিপৰ্ট, NK TV।